ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পইণ্টৰ ওচৰত স্থাপন হ'ব ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি। এই সম্পৰ্কে ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখন জৰুৰী সভা। সভাত উপস্থিত থাকে ধুবুৰী পৌৰসভাৰ পৌৰপতি ডক্টৰ দেৱময় চেনাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসঞ্জিত দত্ত, উপ পৌৰপতি আইভি লতা ৰায়, জিলা বিজেপিৰ উপ সভাপতি গোপাল প্ৰসাদ আৰু ধুবুৰী পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড কমিছনাৰসহ বহু গণ্যমান্য ব্যক্তি। সভাৰ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভূমি দান দিয়া প্ৰয়াত কেদাৰ প্ৰসাদ ৰামজী আৰু ভাটিগোলা পৰিয়ালৰ সদস্যাক ধুবুৰী পৌৰসভাৰ পৰা ফুলাম, গামোচা, জাপি আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্পৰ্কে ভাষণ প্ৰসংগত পৌৰসভাৰ পৌৰপতি ডক্টৰ দেৱময় চেনালে কয়, বহুদিনৰ এটা স্বপ্ন আছিল ধুবুৰীবাসী ৰাইজৰ বাজপেয়ীজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা ধুবুৰী চহৰৰ বুকুত। যদিও ইমান দিনে ভূমি বিচাৰি পোৱা নাছিল, এই ক্ষেত্ৰত আগবাঢ়ি আহিল ধুবুৰীৰ অতি পুৰণি ব্যৱসায়ী প্ৰতিষ্ঠান ভাটিগোলা। ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পইণ্টৰ ওচৰত তেওঁলোকৰ এডোখৰ বহুত মূল্যৱান মাটি ডাক নম্বৰ 104 উক্ত মাটিডোখৰ আনুষ্ঠানিকভাৱে আজি পৌৰসভাৰ হাতত হস্তান্তৰ কৰে। প্ৰয়াত কেদাৰ প্ৰসাদ ৰামজী আৰু ভাটিগোলা পৰিয়ালৰ সদস্যসকলৰ এই মহানুভৱতাৰ ফলত ধুবুৰীৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, PI নিউজ। आज का दिन बहुत ही अविस्मरणीय दिन है और इस दिन की याद में हम लोग जब तक जिंदा हैं तब तक याद करते रहेंगे। धन्यवाद म्युनिसिपल बोर्ड को, यहाँ की नगर पालिका के प्रधान सेवक जो हैं डॉक्टर सन्याल, इनके उद्योग से, इनके प्रयास से ये कार्य सफल हुआ और हम लोगों ने थोड़ा सा उसमें हिस्सा बटा दिया, इतना ही काफी है। नमस्कार। আমার প্রাক্তন প্রধানমন্ত্রী ভারতরত্ন স্বর্গীয় অটল বিহারী বাজপেয়ীজীর মৃত্যুর পিছত ধুবুৰীবাসীৰ ৰাইজৰ এটা ডিমাণ্ড আছিল এটা প্ৰতিমূৰ্তি স্থাপনা কৰিবলৈ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে তথা ধুবুৰীৰ ৰাইজে ৰাজনীতি নকৰক মূৰ্তি স্থাপনৰ কাৰণে জাগা বিচাৰি তেনেকৈ সুইটেবল জাগা পোৱা নাছিল। পিছত আমাৰ এটা জাগা ভাটিগোলাৰ তেখেতসকলৰ পৰিয়াল, কেদাৰ প্ৰসাদ ৰামজীৰ পৰিয়াল, তেখেতসকলৰ তত্ত্বাৱধানত আছে। কিন্তু জমিডোখৰ যদি তেখেতসকলে ডোনেট কৰে, কাৰণ ইমানখিনি জমি পৌৰসভাৰ কিনাৰ ক্ষমতা নাই, যদি তেখেতসকলে ডোনেট কৰে নিশ্চিতভাৱে আমি বাজপেয়ীজীক সন্মান জনাই ধুবুৰী সন্মানিত হ'ম, তেনেকুৱা এটা ইচ্ছা আমাৰ আছিল। আজি অতি আনন্দৰ বিষয়, দুমাহমান পূৰ্বে তেখেতসকলে জমি ধুবুৰী পৌৰসভালৈ হস্তান্তৰ কৰিছে লিখিতভাৱে। বিভিন্ন ভোটৰ কথা গ'ল, বিভিন্ন কথা গ'ল, নহ'লে অনুষ্ঠানটো আগতে হ'ল হয়। আজি তেখেতসকলক সন্মান জনাব পাই আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পাৰ্টি অফিচত আৰু পিছত পৌৰসভা কাৰ্যালয়ত পৌৰসভাৰ সদস্যবৃন্দ তথা বিভিন্ন কৰ্মচাৰী আৰু শ্ৰদ্ধাভাজন ৰাইজ যিকেইজন আহিব পাৰিছে বা দলীয় কাৰ্যসূচী যিকেইজন আহিব পাৰিছে, তেখেতসকলৰ লগত লৈ পৰিয়ালৰ যিকেইজন সদস্য আজি আমাৰ ইয়াতে আহিব পাৰিছে, তেখেতসকলক সন্মান জনাই পৌৰসভাই ক'ৰবা এটা ঠাইত সন্মানিত হোৱা হেন লাগিছে। তেখেতক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ যে অটলজীৰ প্ৰতিমূৰ্তি স্থাপনত 10 ফুটৰ পৰা 12 ফুট দীঘল প্ৰতিমূৰ্তি হ'ব। আপোনালোকে জেগাডোখৰ জানে, হৰিসভা পইণ্ট, তাতে আমি এটা চাইনবোৰ্ডো লগাইছোঁ। আমাৰ কাম অতি শীঘ্ৰে হয়তো আৰম্ভ হ'ব, পেপাৰৰ থাকে অলপ, সেইখিনি পিছত আৰম্ভ হ'ব। এবছৰৰ ভিতৰত আমি চেষ্টা কৰিম যাতে প্ৰতিমূৰ্তি স্থাপন আমি কৰিব।